নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত অতি শীঘ্ৰে বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। কোভিডৰ বুষ্টাৰ ড'জৰ অভিযান অন্ত পৰিলেই দেশত আহিব কা। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা কোভিড-19 ভেকচিনৰ বুষ্টাৰ ড'জ বা সতৰ্কতামূলক পালিতাৰ অভিযান শেষ হ'লেই বলবৎ কৰা হ'ব। মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কা বলবৎৰ বিষয়ে এইদৰে কয়। উল্লেখযোগ্য যে পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি তথা বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁক অতি সোনকালে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। অধিকাৰীয়ে কৈছিল যে কা কাৰ্যকৰীকৰণ পশ্চিমবংগৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো ৰাজ্যখনত বহু সংখ্যক লোক আছে যি ইয়াৰ ব্যৱস্থাৰ পৰা লাভান্বিত হ'ব পাৰে। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অধিকাৰীক আশ্বাস দি কয় যে কোভিড সাৱধানতা পালি শেষ হোৱাৰ পিছত কাৰ নিয়মবোৰ প্ৰস্তুত কৰা হ'ব। কোভিড-19 ভেকচিনৰ বুষ্টাৰ ড'জ বা সতৰ্কতামূলক পালিতাৰ অভিযান শেষ হ'লেই বলবৎ কৰা হ'ব নাগৰিকত্ব সংশোধনী আইন। আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান প্ৰব্ৰজনকাৰীয়ে এই আইনৰ ফলত ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মে' মাহত পশ্চিমবংগত এক ৰেলী সম্বোধন কৰি কৈছিল যে কোভিড মহামাৰী সমাপ্ত হোৱাৰ পিছত আইনখন কাৰ্যকৰী কৰা হ'ব। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নয়নমণি শইকীয়াক DSP হিচাপে দিয়া হ'ব নিযুক্তি। 2 আগষ্টত ইতিহাস ৰচিলে গোলাঘাটৰ টেঙাবাৰী গাঁৱৰ নয়নমণি শইকীয়াই। বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ 2022ৰ লন বৰফৰ ইভেণ্টত সঞ্জয় কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য নয়নমণিয়ে গৌৰৱ কঢ়িয়াই আনিলে দেশলৈ তথা ৰাজ্যলৈ, ৰাজ্যৰ বন বিভাগলৈ। কমনৱেলথ গেমছ 2022ত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য নয়নমণি শইকীয়াক DSP হিচাপে নিযুক্তি দিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি নয়নমণি শইকীয়াক দিয়া হ'ব এই নিযুক্তি। উল্লেখযোগ্য যে নয়নমণি শইকীয়াই ইয়াৰ পূৰ্বতে এগৰাকী ভাৰোত্তোলক হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰিছিল, কিন্তু এক আঘাতৰ বাবে নয়নমণিয়ে সেই কেৰিয়াৰ গঢ় দিব নোৱাৰিলে। অসম আৰু ভাৰতক কেইবাবাৰো প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নয়নমণিয়েই সদশেষত সকলোকে আনন্দিত কৰি আন 3 সহযোগীৰ সৈতে দেশলৈ কঢ়িয়াই আনিলে সোণৰ পদক। পৰৱৰ্তী খবৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চল এতিয়া জেহাদীৰ ভূস্বৰ্গ হৈ পৰিছে। এই অভিযোগ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেচৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চল এতিয়া জেহাদীৰ ৰম্যভূমি হৈ পৰিছে। ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে ভাৰত চৰকাৰক কঠোৰ হোৱাৰ আহ্বান জনালে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেচই। আজি অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ পিছত এই ঘোষণা কৰে নেচই। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইনাৰ লাইন পাৰ্মিটৰো দাবী কৰে নেচই। নেচৰ নেতৃত্বই কয় যে চৰকাৰ ব্যৰ্থ হৈছে, সীমান্ত খোলা, বিদেশী নাগৰিকৰ স্থায়ী সমাধান হ'বই লাগিব। তদুপৰি কা বাতিল হ'বই লাগিব বুলি কয় নেচই। অহা 17 আগষ্টত সকলো ৰাজ্যৰে ৰাজধানীত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে বুলি উল্লেখ কৰে নেচই। আজি অৰুণাচলত চাকমা সমস্যা আৰু ত্ৰিপুৰাত জনগোষ্ঠীয় লোকসকল মূলতঃ সংখ্যালঘু হৈ পৰিছে বুলি উল্লেখ কৰি নেচই এই সমস্যা সমাধানৰ দাবী জনায়। নেচৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমেলত কয় যে আচলতে দিল্লীয়ে অসমলৈ কেইজনমান মন্ত্ৰী পঠিয়ালেই সমস্যাৰ সমাধান নহয়। কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কথা চিন্তা কৰিব লাগিব। বাংলাদেশৰ সীমা কিয় সুৰক্ষিত কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আগন্তুক 15 আগষ্টলৈকে সকলো স্মাৰক আৰু সংগ্ৰহালয়ত বিনামূলীয়া প্ৰৱেশ, ল'ব নালাগে টিকট। ভাৰতৰ স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত সমগ্ৰ দেশতেই হৰ ঘৰ তিৰংগা উৎসৱ আৰম্ভ কৰা হৈছে।
এই খণ্ডটোত এতিয়া কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ এই উৎসৱৰ সৈতে জনসাধাৰণক সংযোগ কৰিবলৈ আৰু তেওঁলোকৰ মাজত দেশৰ প্ৰতি প্ৰেমৰ অনুভূতি বৃদ্ধি কৰিবলৈ আন এটা ডাঙৰ সিদ্ধান্ত লৈছে। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে 15 আগষ্টৰ ভিতৰত সকলো স্মাৰক আৰু পুৰাতাত্ত্বিক স্থান আৰু সংগ্ৰহালয় দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছে। বুধবাৰে ASIৰ মনুমেণ্টটোৰ সঞ্চালক প্ৰধান ডক্টৰ NK পাঠকৰ হৈ নিৰ্দেশ জাৰি কৰা হৈছে যে 5 আগষ্টৰ পৰা সকলো স্মাৰক পুৰাতাত্ত্বিক স্থান আৰু সংগ্ৰহালয় দৰ্শকৰ পৰ্যবেক্ষণৰ বাবে সম্পূৰ্ণ বিনামূলীয়া কৰি তোলা হৈছে। এই ঠাইবোৰত কোনো ধৰণৰ মাচুল লোৱা নহ'ব। এই সন্দৰ্ভত সকলো আঞ্চলিক পৰিচালক আৰু সংশ্লিষ্টলৈ আদেশ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, NRCক লৈ ডাঙৰ ঘোষণা। উচ্চতম ন্যায়ালয়ত বিষয়টো আগুৱাই নি প্ৰক্ৰিয়া শেষ কৰাটো মোৰ প্ৰথম দায়িত্ব। NRCৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই এই মন্তব্য NRCৰ ৰাজ্যিক সমন্বয়ক পাৰ্থপ্ৰতিম মজুমদাৰৰ। NRCৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ পাৰ্থপ্ৰতিম মজুমদাৰৰ। উচ্চতম ন্যায়ালয়ত বিষয়টো আগুৱাই নি প্ৰক্ৰিয়া শেষ কৰাটো মোৰ প্ৰথম দায়িত্ব। NRCৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই অসমৰ এটা আখাৰী নিউজ পৰ্টেলৰ আগত এই মন্তব্য কৰিলে পাৰ্থপ্ৰতিম মজুমদাৰে। NRCৰ প্ৰক্ৰিয়াটো এতিয়া উচ্চতম ন্যায়ালয়ত বিবেচনাধীন। পৰৱৰ্তী খবৰ, 2024 চনৰ পূৰ্বে ভাৰতৰ ৰাস্তা আমেৰিকাৰ দৰে উন্নত হ'ব। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে ৰাজ্যসভাত কয় যে আগন্তুক 3 বছৰত দেশত 26টা গ্ৰীণ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ'ব আৰু 2024লৈকে ৰাজপথৰ আন্তঃগাঁথনি আমেৰিকাৰ দৰে উন্নত হ'ব। প্ৰশ্নকালৰ সময়ত এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে NHAIৰ ওচৰত ধনৰ কোনো নাটনি হোৱা নাই। ইয়াৰ ৰেটিং আছে আৰু ই আৰ্থিক ৰূপত বহু মজবুত। NHAIয়ে 1 বছৰত 5 লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা নিৰ্মাণ কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মই প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ যে 2024 চনৰ আগলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাস্তা ঘাট আমেৰিকাৰ দৰে উন্নত হ'ব। আমি দেশখনৰ সকলো ক্ষেত্ৰতেই উন্নত কৰিম। এই মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা যধে মধে নাপাব চৰকাৰী আঁচনি। ফ্ৰিজ AC গাড়ী থকা লোকে নাপাব অৰুণোদয় আঁচনি। এই ঘোষণা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ। এতিয়াৰ পৰা যধে মধে নাপাব চৰকাৰী আঁচনি। অৰুণোদয় আঁচনিৰ হ'ব পুনৰীক্ষণ। আত্মনিৰ্ভৰশীলতাৰ বাবেই এই আঁচনি পুনৰীক্ষণ কৰা হ'ব। ফ্ৰিজ AC গাড়ী থকা লোকে নাপাব অৰুণোদয় আঁচনি। পুনৰীক্ষণৰ জৰিয়তে শুদ্ধ নথি সংগ্ৰহ কৰিব প্ৰতিনিধিৰ দলে। দ্বিতীয় পৰ্যায়ত ছেপ্টেম্বৰ 20 তাৰিখৰ পৰা অক্টোবৰৰ 20 তাৰিখলৈকে নতুন অন্তৰ্ভুক্তি হ'ব। 4চকীয়া গাড়ী কিনিব পৰা সামৰ্থ্য হোৱা লোকে এনে আঁচনি পাব নালাগে। নগাঁৱত বিত্তমন্ত্ৰী অজন্তা নেওগৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, এগৰাকী সন্যাসীৰ ভৱিষ্যতবাণী। দেশৰ প্ৰধানমন্ত্ৰী হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এই ভৱিষ্যতবাণী কৰ্ণাটকৰ লিংগায়ত সম্প্ৰদায়ৰ এগৰাকী সন্যাসীৰ। বুধবাৰে কৰ্ণাটকৰ মুৰুক ৰাজেন্দ্ৰ মঠৰ এগৰাকী সন্যাসীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ কৰা এই ভৱিষ্যতবাণীয়ে শেহতীয়াকৈ লাভ কৰিছে তীব্ৰ চৰ্চা। দৰাচলতে বুধবাৰে কৰ্ণাটকৰ অন্যতম সম্প্ৰদায় লিংগায়ত সম্প্ৰদায়ৰ শ্ৰী মুৰুক ৰাজেন্দ্ৰ মঠলৈ গৈ লিংগায়ত সন্যাসীসকলক সাক্ষাৎ কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। সেই সময়তে মঠৰ এগৰাকী সন্যাসী হাবিৰি হছামুত্তু স্বামীয়ে ৰাহুল গান্ধীক লৈ কয় যে ৰাহুল গান্ধী এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। অৱশ্যে সন্যাসীগৰাকীৰ মন্তব্য সম্পূৰ্ণ হ'বলৈ মাজতে লিংগায়ত মঠৰ সভাপতি শ্ৰী শিৱমূৰ্তি মুৰুগা শৰণৰে মাত দি কয় যে মঠলৈ যিয়েই আহে তেওঁই আশীৰ্বাদ লাভ কৰে। উল্লেখযোগ্য যে কৰ্ণাটকৰ 17% জনসংখ্যাৰ লিংগায়ত সম্প্ৰদায়ৰ ৰাজনীতিৰ দিশেৰে এক গুৰুত্বপূৰ্ণ ভোট বেংক হিচাপে পৰিগণিত হৈ আহিছে। অৱশ্যে লিংগায়ত সম্প্ৰদায় বিজেপিৰ ভোট বেংক হিচাপে অধিক পৰিচিত। বৰ্তমান কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইও লিংগায়ত সম্প্ৰদায়ৰ প্ৰতিনিধি। সেয়েহে বছৰ বছৰ ধৰি বিজেপিক সমৰ্থন জনাই হোৱা লিংগায়ত সম্প্ৰদায়ৰ
এগৰাকী সন্যাসীয়ে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি কৰা ভৱিষ্যতবাণীয়ে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে নে লাহে লাহে লিংগায়ত সম্প্ৰদায়ৰ বিজেপিৰ প্ৰতি মোহভংগ ঘটিছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ইপিনে অহা বছৰ মে'ত অনুষ্ঠিত হ'ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে ৰাহুল গান্ধীৰ কৰ্ণাটক ভ্ৰমণ আৰু লিংগায়ত সম্প্ৰদায়ৰ মত দৰ্শনেও ৰাজনৈতিক চৰ্চা লাভ কৰিছে।